নমস্কাৰ প্ৰিয় দৰ্শক কাইৰালে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো পুনৰ আহিছো এটি সুন্দৰ ৰিলৰ লগত আশা কৰিছো সকলো কুশলে আছে আজি দেখাইছো পিওৰ কেঁচাপাত কটনৰ একেবাৰে গৰ্জিয়াছ সুন্দৰ কেইটামান সেট যেহেতু যিকোনো অকেজনতে পিন্ধিব পাৰিব সামাৰ সিজনৰ পাৰ্টিবোৰ আপোনালোকে একটু সুন্দৰকৈ এটেন্ড কৰিব পাৰিব একেজু কাপোৰ পিন্ধি একেবাৰে ধুনিয়া লাইট শেড কালাৰত আছে প্ৰথম জোৰ দেখাইছো লেমন येलो থাকিব একেবাৰে লাইট লেমন येलो খুব সুন্দৰ সেট হয় পিওর কেঁচাপাত কটনত আহিব আৰু চাব এখিনি কালাৰ কেনেকুৱা আহিছে ক্যামেৰাত হেতু ইমানটা গম পোৱা নাই কিন্তু হসাকি কাপোৰ গিটা পেস্টেল শেডত আৰু খুব সুন্দৰ আছে এইটো येलो ব্ৰাইট येलो কালাৰত আপোনাৰ বুটা বসা হৈছে আৰু এৰি হুটা কাম আছে সিলভাগুনা ওয়ার্ক আছে চাব আঁচল পাৰ্টটো মই দেখাইছো এটা এটা ডাঙৰ এপাহপা ফুল থাকিব এনেকুৱাকে আঁচলটো আৰু এইকেটা আহিব তাৰ পিছতে সাইডৰ পাৰিকেটা দেখাই লৈছো সাইডৰ পাৰিকেটা येलोত আছে যেহেতু তাতে মাজতে সিলভার গুণৰ ওয়ার্ক কৰা হৈছে মিনা কৰা আছে আৰু গুটেই কাপোৰজৰত একেবাৰে সৰু সৰু বুটা বসা হৈছে ইয়া চাব আৰু লগতে থাকিব এখন মেখেলা একেবাৰে লাইট ওয়েটেড পিওৰলি হ্যান্ড ওভেন হয় হাতে বুয়া আৰু আহল বহল একেবাৰে আৰাম ডাঙৰ দিখল হয় আপোনালোকে সাইজ লৈ কোনো দিগদাৰি নাপায় আৰু মেখেলাখনো চাব খুব ধুনিয়া সুন্দৰ একেবাৰে মৰম লগা কালাৰ এটা একেবাৰে লাইট লেমন येलोত আছে আৰু এখিনি আহিব মেখেলাখনৰ কাম আৰু লগতে থাকিব ব্লাউজৰ পিস এটা ব্লাউজৰ পিসৰ হাতত সুন্দৰকৈ পাৰি এটা আছে চাব ব্লাউজ পিসটো আহল বহল ডাঙৰ হয় যদি ভাল লাগিছে এই কালাৰটো আপোনালোকক খুৱাইছে বা ভাবিছে এইটো কালাৰৰ কাপোৰ এযোৰ পিন্ধিম তেন্তে এইযোৰ কাপোৰ ল'ব পাৰে নেক্সট এযোৰ দেখাইছো পিওর কেঁচাপাত কটনত কালাৰ চাব খুব ধুনিয়া একেবাৰে লাইট পিংক কালাৰত আহিব পিচ পিংক কালাৰত কালাৰটো ক্যামেৰাত কেনেকুৱা আহিছে নাজানো হসাকে খুবই মৰম লগা আৰু সুন্দৰ কালাৰ এটা হয় ইয়াতে এৰি হুটা পিওর এৰি হুটাৰ কাম কৰা হৈছে উইথ সিলভার গুণৰ ওয়ার্ক আছে চাব একেবাৰে নিউ এৰাইভেল হৈছো আমি ৰেডি কৰিব টাইমে পোৱা নাই ভাবিলো আহিছে যেতিয়া নিউ এৰাইভেল দেখাই দিও আপোনালোকক আৰু এইখন থাকিব ইয়াৰ লগত মেখেলা কলকা ডিজাইনত আছে সুন্দৰ কালাৰটো একেবাৰে মৰম লগা কালাৰ এটা চাব এইখন মেখেলা একেবাৰে কলকা ডিজাইনত থাকিব লগতে সিলভার গুণৰ আপোনাৰ ছটা কয় সাইড পাৰি আছে ইয়া চাব তাৰ মাজতে এৰি কাম কৰা আছে চাব সুন্দৰ হয় আৰু এইটো থাকিব ব্লাউজৰ পিস একেবাৰে আহল বহল ব্লাউজৰ পিসটো খুব দীঘল হয় আপোনালোকে চাব এখন মেখেলা বহুত ডাঙৰ আহল বহল কাপোৰজোৰ পিন্ধি কমফৰ্টেবল পাব আৰু একেবাৰে লাইট ওয়েটেড পিওর কেঁচাপাত কটন হয় যদিহে এই কালাৰটো ভাল লাগিছে আপোনালে স্ক্ৰিনশ্বট মাৰি পঠিয়াব